মা ও মা, কিমান হেঁপাহ তোৰ, কিমান মৰম তোৰ। পৃথিৱীৰ সকলো সুখ পুত্ৰ কন্যাক দি দুখবোৰ নিজৰ কৰি ল তই মা। কিমান ত্যাগেৰে লালিত হয় এই জীৱন, তোৰ বাদে কোনে বুজিব পাৰে ইয়াৰ মূল্য। তথাপিও কিয় এনে হয় মা, কিয় পাষণ্ড হয় তোৰ মৰমত জীপাল হৈ উঠা এচাম বিবেকহীন মানুহ। মাতৃ দিৱসত কেনেকৈ দিওঁ এই খবৰ, কঁপি উঠিছে মুখ, কঁপিছে সৰ্বশৰীৰ। আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালত এই নৃশংসকাণ্ড। মানস গগৈ, এইটোৱেই সেই মাতৃ সন্তান, মানুহৰ নামত কলংক। নিজ ঘৰৰ চোতালত খৰি জাপি জ্বলাই দিলে মাতৃক। পুত্ৰৰ হাতত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ নাম বীণা গগৈ। দীৰ্ঘদিন ধৰি মাকক মানসে চলাই আহিছিল নিৰ্যাতন। মদ্যপান কৰি মাতৃক অত্যাচাৰ কৰা এই পাষণ্ডই নুবুজিলে এবাৰ মাতৃ কি। মাতৃ দিৱসত অনিচ্ছাকৃতভাৱে দিব লগা হৈছে এইটো খবৰ। মাতৃৰ বুকুৰ উমেৰে জীপাল লালিত হোৱা জীৱনৰে এক কলা অধ্যায় এই ঘটনা। মাৰ সমান কোনো নাই, আইৰ মৰমৰ নদী সদায় বৈ যায়। মাতৃক পুজিলে নালাগে পুজিব কোনো দেৱ দেৱীক। আহক এবাৰ মাৰ বাবে এই দুখ পাহৰি কওঁ, মা তই কেৱল মোৰ হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।